নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়াললৈ বিশেষ নতুন সুখ আহিব পাৰে, যিয়ে সকলোকে সুখী কৰি ৰাখিব। আপোনাৰ প্ৰতি পৰিয়ালৰ সদস্যসকলৰ আস্থা অধিক বৃদ্ধি পাব আৰু আপোনাৰ কথাৰে সকলোকে আপ্লুত কৰিব। মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কিয়নো তেওঁলোকৰ ভিতৰত এজন অসুস্থ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকে আপোনাক সহায় কৰিব। কোনো কথাত তেওঁলোকৰ ওপৰত খং উঠিলেও এই মাহত সেই শুভৰ অন্ত পৰিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম আৰু আগতকৈ বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আপুনি লাভ পাব পাৰে, কিন্তু তাৰ লগতে নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে, যিয়ে ব্যৱসায়ত আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। গতিকে এনে সময়ত অধিক সাৱধান হওক আৰু কোনো ব্যৱসায়িক সিদ্ধান্ত ৰাজহুৱাভাৱে সিদ্ধান্ত লোৱাত আপুনি বিৰত থাকক। চৰকাৰী বিষয়াসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু তেওঁলোকৰ বাবে সকলো পূৰ্বৰ দৰেই স্বাভাৱিক হৈ থাকিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে কাৰ্যালয়ত ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে কোনো বিষয়ত পিতৃৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু এনে সময়ত তেওঁলোকৰ কথা ভালদৰে শুনক, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে ই অতি সহায়ক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহু ক্ষেত্ৰৰ পৰা সুযোগ লাভ কৰিব, কিন্তু অৱহেলাৰ বাবে হয়তো আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে নিজৰ চৌপাশৰ বিশেষ যত্ন লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, এই মাহত তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত কাৰোবাৰ লগত কথা পাতিবলৈ খৰখেদা কৰাটো আপুনি পৰিহাৰ কৰক আৰু আপোনাৰ সম্পৰ্ক ৰাজহুৱা নকৰিব। অবিবাহিত লোকসকলে কাৰোবাৰ সমৰ্থন বিচাৰি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকলৰ বিবাহ কিছুদিন হৈ গৈছে, তেওঁলোকৰ ক্ষেত্ৰত পত্নীৰ পৰা শুভ লক্ষণ পোৱা যাব। আপোনালোক দুয়োৰে ভৱিষ্যতৰ কৌশলৰ বিষয়ে গভীৰ আলোচনা হ'ব পাৰে আৰু আপোনালোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হৈ উঠিব। বিয়াৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে তেওঁলোকে এটা খুবেই ভাল খবৰ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ লগত কিবা অশুভ ঘটনা ঘটিব পাৰে। ইয়াৰ মূল কাৰণ হৈছে শনি আপোনাৰ স্বাস্থ্যৰ ওপৰত গধুৰ হৈ আছে। চিৰি আদি বগালে সাৱধান হ'ব আৰু গধুৰ বস্তু তুলি লওঁতে সাৱধান হ'ব। শনিদেৱৰ ক্ৰোধ হ্ৰাস কৰিবলৈ শনিবাৰে তিল দান কৰক। মানসিক সমস্যা নাথাকিব, কিন্তু মাহৰ মাজভাগত টোপনিৰ অভাৱৰ সমস্যা হ'ব পাৰে, যাৰ বাবেও কিছু সময়ৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব। ইয়াৰ পৰা মুক্তি পাবলৈ শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলিলে অতি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু
শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিলে এই 2024 বৰ্ষৰ জুন মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।